তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 26 জানুৱাৰী আৰু আমাৰ মানে পাঠশালাত গম পাই আপোনালোকে সাহিত্য সভা চলি আছে। তো কেনেহেন প্ৰিপাৰেশ্যন চলি আছে সেইটো মানে চাবা যাই আছো। ডাইৰেক্ট প্ৰথম অফিচলৈকে যাম, মানে অফিচটো প্ৰথম চাই আহিম, তাৰ পাছত মানে আমি মেইন জেগাত গুচি যাম। আগত অফিচ আছে, যাই কিনে মানে আপোনাক চাই আহো আৰু কেনেকুৱা কি প্ৰিপাৰেশ্যন। এয়া আছিল অফিচ, আৰু এয়া অফিচৰ আগতে ধুনীয়াছে কাৰ্যসূচীখন আছে নপুৰণি গায়কৰ সৈতে উইথ ময়ো আছো দে। লৈ পিনে চাওক, এইখন বিশাল আয়োজনেৰে মুখ্য আকৰ্ষণ জুবিন দাৰ আদি কৰি বিভিন্ন গায়ক চায়ক কিবা কিবি আছে। আপোনালোক আহি যাব, এইখন পোষ্টাৰখন চাই লওক, ধুনীয়া আছে ইয়াতে আছে। এতিয়া আমি ডাইৰেক্ট যাইছো মেইন স্থলী, য'ত মানে সেইটো হ'ব আৰু আহি পালো একদম মেইন জাগা। তো ইয়াতে মিনিমাম বোলে 30-35 বিঘা মাটিত এই মানে সাহিত্য সভাখন হ'ব গৈ আছে। দেখা পাই গম পাইছে, এতিয়া ভিতৰত গ'লে গম পাম আৰু কিমান ডাঙৰ প্ৰিপাৰেশ্যন চলি আছে। এনেকে আহি পালো সাহিত্য সভাৰ যিটো জাগা না, সঁচাই পাগল হৈ গৈছে দেখি। এই লেভেলত মানে চাওক আপোনালোকক, এই গোটেইবিলাক মানে আপোনালোকে দূৰ দূৰণিলৈকে ঢুকি নাপাব, যি লেভেলত মানে বনাইছে। এবাৰ আহিব সঁচা পাগলা হৈ যাব। আৰু শুনিব পৰা মতে মঞ্চ এখন দুখন নহয় 3খনকৈ মঞ্চই থাকিব। আৰু মঞ্চটো বাদ দিয়ক, গেটে এখন দুখন নহয় 3। বৰ্তমান আহি পেলাই এটা বিশেষ বস্তু চাবা, সেইটো হৈছে মানে জাপি এটা বনাইছে। যি লেভেলত যিটো ডাঙৰ জাপি বনাইছে না, মই পাগল হৈ গৈছোঁ। আপোনালোকক দেখাই আছোঁ এতিয়া কেনেকুৱা কি জাপি দেখাই আছোঁ। অলপমান ধৈৰ্য ধৰ, এইটো চাওক কি বনাইছে, একদম মানে কি ডাঙৰ এইটো বনাইছে। মানে এতিয়াও চাগে কাম কমপ্লিট হোৱা নাই, কাম কমপ্লিট হোৱাৰ পিছত কিটো লেভেলত দেখা হ'ব না চিনমা। তো ইয়াতে যিটো জাপি বনাইছে একচুৱেলি তো কি কৰিব মানে ধৰবা পৰা নাই। ইয়াতে চাগে উঠাই নেদে, কাৰণ উঠাই দিলে এই বস্তুটো মানে তোমাৰ সেই হলা হয় না, এখন নেদলা হয়। যদি উঠাই দিলা হয় ওপৰত সেই থাকলা হয়। যি নহওক, যিটো বনাইছে না, মই পাগল হৈ গৈছোঁ। মানে ফিনিচিং হোৱাৰ পিছত কিটো এটা মজা লগা হ'ব। আপোনালোকে আহি যাব অসম সাহিত্য সভা, এইবাৰ পাঠশালা ফালি দিব। এইবাৰ চাওক সকলোৱে একদম কাম মানে পুৰা মানে কৰি আছে, আৰু সকলোৱে নিজৰ নিজৰ কাম ডিপাৰ্টমেণ্ট বাই ডিপাৰ্টমেণ্ট। আৰু আগত গেট মানে কহা কেইখন গেট দিছে, কি দিছে, কহা কি হ'ব মই একো ধৰবা পৰা নাই। গতিকে এটা মানে আহিলেহে গম পোৱা যাব মানে আৰম্ভ হোৱাৰ পিছত। এনেকৈ জহা যিমান যি আছে চববিলাকতো চালোঁ। এইবাৰ মানে মেইন বস্তু হৈছে দোকান কিমান আহিব। মানে দোকানতো ইমান ডাঙৰ এটা এলেকা, দোকানতো কমতি ধেমালি নাহিব না। মিনিমাম 1000-2000ৰো বেছি চাগে দোকানে থাকিব। ইপিনে চব যিমান আছে সেইবিলাক চব দোকানৰে হ'ব। কিতাপৰ দোকান একদম মিনিমাম আপোনাৰ 700খনৰো বেছি থাকিব বুলি শুনিছোঁ। যি নহওক বাৰু, ইয়াতে মেইন মানে কিছুমান মানুহ থাকে না, সেইবিলাকক কোৱা নাই, নহ'লে মানে অলপমান জানিব পাৰিলোঁ, ইনফৰমেশ্যন ল'ব পাৰিলোঁ। আৰু ইপিনে কিবা কিবি কৰি আছে ধুনীয়াকৈ। মানে ইয়াতে এইটো দেখা পাইছে আপোনালোকে, এইটো হৈছে প্ৰফেশ্যনেল মানে অলপ সেই বনাইছে, মানে অলপ প্ৰেক্ষাগৃহ টাইপৰ হ'ব এইটো। শেষত কি কবি ভাই, কেনে লাগছি আহি? তাৰ মানে এটা বস্তু পাগলা হৈ গৈছোঁ, মানে চাওকচোন আপোনালোকে এই এটা লেভেলত কহে কেইটা ঘৰ বনাইছে, কহে কিমান কি সাহিত্য সভাৰ কাৰণে। সঁচা বহুত বেছি ভাল লাগিব ভাই। আপোনালোকে আহি যাব একদম য'ৰ পৰা চাই আছে নেকি? মই ফাৰ্ষ্ট টাইম একদম, সেইকাৰণে পাগল হৈ গৈছোঁ দেখা পাই কিমান আয়োজন। আৰু আগত চাওক, এইটো কিবা কিবি ঘৰবিলাকে মানে যিবিলাক ষ্টাইলত বনাই আছে, মানে প্ৰত্যেকটা জনগোষ্ঠীৰ বোলে এটা এটা ঘৰ থাকিব বুলি শুনিছোঁ না। যি নহওক, কিবা কিবি ভাল ভাল কথা জানিব পাৰিব, শিকিব পাৰিব এই সাহিত্য সভাৰ পৰা না কি ভাই? সেইটো কথা ভাল লাগিব। আহক এইবাৰ পাঠশালা দ্বিবাৰ্ষিক অধিৱেশন। এইপিনে চাওক মঞ্চ, চাওক না মঞ্চই না কি বনাইছে, আকৌ মানে পাত্তা বনাই মই। আৰু এইটো হৈছে একদম ফ্লেগ হোষ্টিঙৰ মানে ষ্টেজ বুলি কয়। এইটো কি ধুনীয়া আছে, এইখিনি মানে তৈয়াৰ কৰি আছে সেইৰ। চাওঁ একবাৰ উঠি চাওঁ ৰ, এইখন ইয়াতে এইখন থাকিব, মানে মেইন ফ্লেগখন চাগে ইয়াত থাকিব। এয়া দাদাহঁতে বনাই আছে, মই একদম সুধি চাওঁ। দাদা আপোনালোকে ইয়াতে কিমান দিনৰ পৰা লাগি আছে? একদম ইয়াতে আমি লাগি আছোঁ আপোনাৰ আজি 6 দিনমান হ'ল। তো চাওক 6 দিনমান ধৰি এনেকৈ লাগি আছে এইখন ষ্টেজৰ নামতে। এতিয়া এটা কি মজা ঘৰ বনাইছে চাওক না, একদম কি আল্টিমেট ঘৰ বনাইছে। ভিতৰত সোমাই চাওঁ ৰ একবাৰ, মানে বস্তু কিন্তু বনাইছে দেই একদম। চাওক না ইয়াতে সোমাই চাওঁ ৰ, চাওক কি ধুনীয়া এটা ঘৰ বনাইছে। যিটো আপোনালোকক দেখুৱাইছিলোঁ এতিয়া, এইটো হৈছে এটা নামঘৰ। তো এইপিনে খুৰা আছে, তো খুৰা এইবাৰ মানে এনে মাটি কিমান মান আনুমানিক এটা কিমান মান হ'ব? 30-35 বিঘা মাটি হ'ব। 30-35 বিঘা মাটি ইয়াতে আছে। আপোনালোকক দেখুৱাইছোঁ, মানে কহে কি কৰি আছে এতিয়ালৈকে একদম ধৰিব পৰা নাই। মানে সিদিনা পৰা গম পোৱা যায়। আৰু বাজেট কিমান মান হ'ব এটা আনুমানিক? আমি 10 কোটি টকাৰ বাজেট কৰিছোঁ। বাপৰে বাপ, 10 কোটি টকাৰ বাজেট। আৰু এইটো যিটো মানে সেই দেখাইছে, যদিও এইটো পাৰ্মানেণ্ট নহয়, কিন্তু একদম পাৰ্মানেণ্ট টাইপত লাগিছে। এতিয়া চাওক কি মজা মজা বস্তু বনাই দিছে একদম। সঁচাই বহুত বেছি আল্টিমেট লগা হ'ব দেই। হ'লেও আপোনালোকক অসম সাহিত্য সভাৰ প্ৰিপাৰেশ্যন তো একদম দেখিছে। আপোনালোকে আহি যাব এই অসম সাহিত্য সভা চাবলৈ, কাৰণ যিটো লেভেলত মানে প্ৰিপাৰেশ্যন হৈ আছে না, মই নিজেও ধৰিব পৰা নাই। আপোনালোকে আহিলে সঁচাই বহুত বেছি কথা জানিব পাৰিব, বহুত ভাল লাগিব। তো সেইটোৱে আৰু লগ পাম আপোনালোককো এই অসম সাহিত্য সভাত আহিব।